অসমৰ ছাত্ৰীসকলক শৈক্ষিক দিশত সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে 240 কোটিৰ এক বৃহৎ আঁচনি প্ৰকল্প গ্ৰহণ কৰিছে। আজি প্ৰথমে উচ্চ শিক্ষাৰ বাবে 57,635 আৰু মাধ্যমিক শিক্ষাত 1,01,458 জন মুঠ 1,59,093 জনক এককালীন সাহায্য প্ৰদান কৰিব। আজি গুৱাহাটীৰ মুখ্য কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত তেজপুৰ সমষ্টিৰ বাবে অনুদান বিতৰণ অনুষ্ঠান দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই কাৰ্যসূচী শোণিতপুৰৰ জিলায়ুক্ত অংকুৰ ভৰালী, বিধায়ক পৃথ্বীৰাজ ৰাভা, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়া, ৰাজ্যিক বিজেপিৰ মহিলা সমিতিৰ সভানেত্ৰী স্বপ্না বনিয়া আৰু জিলা সভাপতি দীপামণি শইকীয়াও উপস্থিত থাকি গুৱাহাটীৰ মূল অনুষ্ঠান উপভোগ কৰাৰ পিছত তেজপুৰৰ নিৰ্বাচন কৰা ছাত্ৰীক অনুদানসমূহ বিতৰণ কৰে। উল্লেখনীয় যে এই নিযুত মইনা আঁচনি প্ৰকল্পই আগন্তুক 3টা বৰ্ষত 10 লাখ শিক্ষাৰ্থীক সাঙুৰি লোৱাৰো পৰিকল্পনা লোৱা হৈছে বুলিও জনায়। এইটো আঁচনিৰ কাৰণে আমাৰ বহুত এটা সহায় হ'ব। প্ৰধানমন্ত্ৰী ছাৰক বহুত এটা ধন্যবাদ আমি আমাৰ এইটো আঁচনিৰ বাবে আমাৰ প্ৰতি মাহতে 6 মাহতে কিতাপ কিনিব লাগে, তেনেকৈ হ'লে বহুত সহায় হ'ব। বহুত দূৰৰ পৰা কলেজ যাব লাগে, তেতিয়া ভাড়া চাড়াত বহুত সহায় হ'ব। তেনেকুৱা বহুত ধন্যবাদ। বহুত ভাল লাগিছে আমাক ইমান এটা ধুনীয়া আঁচনিৰ যিহেতু মুখ্যমন্ত্ৰী ছাৰে ইমানখিনিকৈ এটা আঁচনিৰ যোগান ধৰিছে হয় অসম চৰকাৰে, আৰু এইটোৰ বাবে আমি অতিকৈ সুখী। যিহেতু ইমান এটা ভাল আঁচনিৰ যোগান ধৰিছে, তাৰ বাবে আমি পাছলৈ নিশ্চয় মানে পঢ়া শুনাত হওক বা কিতাপ আদিৰ পৰা সকলোৰ পৰা এই সকলোবোৰ বস্তু কিনাত আমাৰ বহুতো সহায় হ'ব। তাৰ লগতে আজি এই অনুষ্ঠানটো কৰাৰ বাবে বহুত ভাল লাগিছে।